আল্লাহৰ ওচৰত বেছি বেছিকৈ দোৱা কৰক আল্লাহে যাতে আমালোকক সকলোকে পবিত্ৰ মাহে ৰমজানৰ 30টা ৰোজা সম্পূৰ্ণভাৱে ৰাখিবলৈ তৌফিক দিয়ে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পবিত্ৰ মাহে ৰমজানৰ বাবে দুমাহ আগৰে পৰা তৈয়াৰী কৰিছিলে আৰু পবিত্ৰ মাহে ৰমজানৰ বাবে রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুমাহ আগতে আল্লাহৰ ওচৰত দোৱা কৰিছিলে আৰু এই বুলি দোৱা কৰিছিলে আল্লাহুম্মা বাৰিক লানা ফি ৰজব ওয়া শাবান ওয়া বাল্লিগনা ৰমজান ইয়াৰ তৰ্জমা হৈছে হে আল্লাহ আপুনি ৰজব মাহ আৰু শাবান মাহ আমালোকৰ বাবে বৰকতময় কৰি দিয়ক আৰু আমালোকক পবিত্ৰ মাহে ৰমজানত উপনীত কৰক এই বুলি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজান মাহৰ দুমাহ আগতে দোৱা কৰিছিলে অৰ্থাৎ ৰজব মাহত এই বুলি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোৱা কৰিছে যাতে আমি সকলোৱে পবিত্ৰ মাহে ৰমজানৰ ৰোজা সম্পূৰ্ণৰূপে 30টা ৰোজা ৰাখিব পাৰো আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোৱা কৰিছিল যাতে আমি প্ৰত্যেকই ৰমজান মাহত উপনীত হ'ব পাৰো যাতে আমি সকলোৱে ৰমজান মাহৰ ৰোজা ৰাখিব পাৰো সেই বুলি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোৱা কৰিছিল হেয়ে আমি প্ৰত্যেকজন উম্মতে মুছলিমাই পবিত্ৰ মাহে ৰমজানৰ বাবে এতিয়াৰ পৰাই তৈয়াৰী কৰিব লাগে আল্লাহৰ ওচৰত এতিয়াৰ পৰাই দোৱা কৰক আৰু সহি নিয়ত কৰক যাতে আমিও এইবাৰ পবিত্ৰ মাহে ৰমজানৰ ৰোজা সম্পূৰ্ণৰূপে ৰাখিব পাৰো 30টা ৰোজা যাতে আমি সম্পূৰ্ণ ৰাখিব পাৰো আমাৰ যাতে হায়াতে তয়্যিবা আল্লাহ ৰব্বুল ইজ্জতে সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা হিফাজত কৰি ৰাখে এই বুলি আমি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে আৰু আমি নিয়ত কৰিম ইনশাআল্লাহ এইবাৰ পবিত্ৰ মাহে ৰমজানৰ 30টা ৰোজা আমি সম্পূৰ্ণৰূপে আদায় কৰিম আৰু নিয়ত কৰক এতিয়াৰ পৰাই যাতে আমি পবিত্ৰ মাহে ৰমজানৰ গোটেই মাহটো 5 ওয়াক্ত নামাজ আমি যাতে সকলোৱে জামাতৰ সৈতে আদায় কৰিব পাৰো তাৰ বাবে এতিয়াৰ পৰা নিয়ত কৰক আৰু আমি এই বুলি নিয়ত কৰিব লাগে পবিত্ৰ মাহে ৰমজানৰ সম্পূৰ্ণ 30টা তাৰাবিহৰ নামাজ আমি যাতে সম্পূৰ্ণৰূপে আদায় কৰিব পাৰো আমি এতিয়াৰ পৰাই তৈয়াৰী কৰিব লাগে আৰু আল্লাহৰ ওচৰত খাস কৰি দোৱা কৰিব লাগে যাতে আল্লাহে আমাৰ সকলো ধৰণৰ বেমাৰ আজাৰবোৰ শিফা দান কৰে সুস্থ শৰীৰ দান কৰি যাতে আমালোককো পবিত্ৰ মাহে ৰমজানলৈকে উপনীত কৰে যাতে আমাৰ হায়াতে তয়্যিবা ৰমজান মাহলৈকে ৰাখে আমি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে যাতে আমি সকলোৱে পবিত্ৰ মাহে ৰমজান মাহৰ 30টা ৰোজা যাতে আমি সম্পূৰ্ণৰূপে ৰাখিব পাৰো আমাৰ যাতে সকলো ধৰণৰ বেমাৰ আজাৰবিলাক যাতে আল্লাহে শিফা দান কৰে সুস্থ শৰীৰ ৰাখে আমি তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব লাগে আৰু আমি সকলোৱে এতিয়াৰ পৰাই আমাৰ মাজত মাত্ৰ এটা মাহ বাকী আছে শাবান মাহ বাকী আছে এতিয়া ৰজব মাহ চলি আছে আৰু মাজত শাবান মাহ আছে ৰজব মাহ শেষ হোৱাৰ লগে লগে শাবান মাহ পৰিব শাবান মাহ শেষ হোৱাৰ লগে লগে পবিত্ৰ মাহে ৰমজানৰ 1 তাৰিখ পৰিব হেয়ে মাজত মাত্ৰ এটা মাহ বাকী আছে আমি সকলোৱে যাতে এতিয়াৰ পৰাই নিয়ত কৰো ইৰাদা কৰো আল্লাহৰ ওচৰত বেছি বেছিকৈ দোৱা কৰক আল্লাহে যাতে আমালোকক সকলোকে পবিত্ৰ মাহে ৰমজানৰ 30টা ৰোজা সম্পূৰ্ণভাৱে ৰাখিবলৈ তৌফিক দিয়ে তাৰ বাবে বেছি বেছিকৈ দোৱা কৰিব ইনশাআল্লাহ